নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি বিশিষ্ট সমাজকৰ্মী বিশিষ্ট উদ্যোগপতি প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণে প্ৰকৃতিপ্ৰেমী তথা অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি যোৱা অৰ্কিড বৈখ্যাত সমীৰক প্ৰদান কৰে এটি বিশেষ উপহাৰ নিউজৰ ৰিপৰ্ট বিশিষ্ট সমাজকৰ্মী বিশিষ্ট উদ্যোগপতি প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণে প্ৰকৃতিপ্ৰেমী তথা অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিস্বাৰ্থভাৱে কৰ্ম কৰি যোৱা অৰ্কিড বৈখ্যাত সমীৰক প্ৰদান কৰে এটি বিশেষ উপহাৰ এই যি যাত্ৰা আমাৰ এই যাত্ৰাত অসমৰ ৰাইজৰ যি আমি সঁহাৰি পাইছোঁ যি আশীৰ্বাদ পাইছোঁ সেই আশীৰ্বাদ আৰু সেই সঁহাৰি আমি বিচাৰিছোঁ আকৌ এই ধৰণে আমাক যদি আশীৰ্বাদ কৰি থাকে আমি ৰাইজৰ উল্লেখযোগ্য যে দৈনিক জনভূমিৰ 54 সংখ্যক জন্মদিৱসত যোৰহাট দৈনিক জনভূমি আৰু প্ৰাগ নিউজৰ কাৰ্যালয়ত সকলো কৰ্মচাৰী আৰু সংবাদকৰ্মীৰ উপস্থিতিত প্ৰকৃতিপ্ৰেমী আৰু অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ এজন অক্লান্ত কৰ্মী যোৰহাটৰ সমীৰক এটি বিশেষ উপহাৰ প্ৰদান কৰে ডক্টৰ সঞ্জীৱ নাৰায়ণে প্ৰথমে মই শুভকামনা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ দৈনিক জনভূমি আৰু প্ৰাগ পৰিয়াললৈ তেখেতসকলৰ আজি এই 54 সংখ্যক জন্মদিনত আজি সকলোকে মই মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই বিশেষ দিনটোত আজি মোলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা সঁচাকৈ মই অন্তৰৰ পৰা উৎসাহিত হৈছোঁ আৰু আগলৈ কাম কৰি যাবলৈ আৰু ভাল ভাল কাম কৰি যাবলৈ উৎসাহিত হৈছোঁ আজি মোক দৈনিক জনভূমি আৰু প্ৰাগ পৰিয়ালৰ তৰফৰ পৰা এটা লেডাৰ মানে ধৰক ফল্ডিং এটা জখলা আমাৰ অৰ্কিড ৰোপণ কৰিবলৈ মোৰ অৰ্কিড ৰোপণত সহায়ক হ'বলৈ এটা লেডাৰ তেওঁলোকে মোক প্ৰদান কৰে আৰু মোৰ বাবে ই সঁচাকৈ সহায়ক হ'ব আৰু নিৰাপদ হ'ব আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ আমাৰ সন্মানীয় পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণদেৱক তেখেতৰ হাতেৰে মোক এই অমূল্য উপহাৰটি প্ৰদান কৰাত মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু অনাগত দিনবোৰত মই আৰু ভাল ভাল কাম কৰি যাবলৈ উৎসাহিত হৈছোঁ ধন্যবাদ পৰিচালন সঞ্চালকগৰাকীয়ে নিজা মত ব্যক্ত কৰি সমীৰক শুভেচ্ছা জ্ঞাপন কৰে আৰু অৰ্কিড ৰোপণ তথা অসমীয়া চলচ্চিত্ৰৰ সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় উল্লেখযোগ্য যে প্ৰাগ নিউজৰ যোৰহাটস্থ কাৰ্যালয়ত অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক জনভূমিৰ 54 সংখ্যক জন্মদিৱসত এটি আড়ম্বৰপূৰ্ণভাৱে এটি বিশেষ অনুষ্ঠানেৰে পালন কৰে উক্ত অনুষ্ঠানতে সমীৰৰ কৰ্মৰাজিক সন্মান জনাই এই উপহাৰ উৎসাহ যোগোৱাৰ উদ্দেশ্যে সঞ্চালকগৰাকীয়ে প্ৰদান কৰে সমীৰৰ ৰিপৰ্ট নিউজ নাও।